Hello everyone. আমি যোৱা ভিডিঅ'ত কথা পাতিছিলোঁ তোমালোকৰ ক্লাছ 10ৰ ৰিভিজন চেপ্টাৰৰ বৰ্গ আৰু বৰ্গমূল। আজি আমি তোমালোকৰ লগত আলোচনা কৰিম ঘন আৰু ঘনমূল। এতিয়া আমি ঘন মানে কি তোমালোকক অকমান কৈ দিছোঁ আৰু ঘনমূল মানে কি বস্তুটো অলপমান কৈ দিছোঁ। ঘন মানে আমি জানো যে ঘন সংখ্যা বুলি কোৱাৰ লগে লগে যেনেকৈ 1 3টা মানে 1 3টা পূৰণ কৰিলে আমি 1 পাওঁ, এইটো এটা ঘন সংখ্যা 1 2। তেতিয়া 2 কিউব কৰিলে আমি কি পাওঁ 2 কিউব মানে হৈছে 8, এইটো এটা ঘন সংখ্যা 8টো মানে। তাৰপিছত 3 কিউব মানে কিমান 27, গতিকে 27 এটা ঘন সংখ্যা হয়। নেক্সট 4 কিউব মানে কিমান 64, গতিকে এইটো এটা ঘন সংখ্যা হয়নে। তাৰপিছত 5 কিউব মানে কিমান 125, গতিকে এইটো এটা ঘন সংখ্যা হয়। এনেকৈ তোমালোকে 6 কিউব মানে কিমান 216 হয় হয়নে। 7 কিউব মানে কিমান 343 হয়। 8 কিউব মানে কিমান 512 হয় হয়নে নহয়। 9 কিউব মানে কিমান হয় 729 হয়। আৰু 10 কিউব মানে কিমান হয় 1000 হয়। গতিকে এইখিনি হৈছে ঘন সংখ্যা, এইখিনি ঘন সংখ্যা হ'ব। এতিয়া ঘনমূল মানে কি, এই ঘন সংখ্যাটো তোমালোকে কি তিনিটা সংখ্যা পূৰণ কৰি পাইছিলা, সেইটো কি হৈছে ঘনমূল। 1ৰ ঘনমূল কিমান হ'ব 1 হ'ব, 8ৰ ঘনমূল 2 হ'ব, 27ৰ ঘনমূল 3 হ'ব, 64ৰ ঘনমূল 4 হ'ব, 125ৰ ঘনমূল 5 হ'ব। এনেকুৱা এইখিনি হৈছে ঘনমূল। আৰু ঘনমূলটো আমি কেনেকৈ লিখোঁ, যেতিয়া তোমালোকক 125ৰ ঘনমূল উলিয়াব লাগে, যেনিবা 125 আমি এনেকৈ লিখিব লাগিব, ইয়াৰ প্ৰতীকটো এইটো দেই। ঘনমূলটো আমি এনেকৈ লিখিম, ইয়াৰ হ'ব এনচাৰটো 5, এনেকুৱা ধৰণৰ হ'ব। এতিয়া আমি তোমালোকক এইখিনি বস্তু বুজি পালাই যিহেতু, আৰু এটা কথা মনত ৰাখিবা, তোমালোকে এই বস্তুটো তোমালোকে প্ৰায় 20 মানলৈকে তোমালোকে মনত ৰাখি থোৱাটো ভাল। মানে কিউব মানে 20 কিউব কৰিলে কি হয় এইখিনিলৈকে তোমালোকে মনত ৰাখি থবা, MCQত কৰিবলৈ তোমালোকে সুবিধা হ'ব। কাৰণ MCQত তোমালোকক এনেকুৱা ধৰণৰ দিব, ঘন সংখ্যাবোৰ দিয়া থাকিব, তাৰে এটা ঘন সংখ্যা নোহোৱা এটা আহিব, তোমাক সুধিব যে তলৰ কোনটো ঘন সংখ্যা নহয়, তেনেকুৱা ধৰণৰ কুৱেশ্যন MCQত দিয়ে হ'ব। এতিয়া আমি ইয়াৰ যোনটো আমাৰ ৰিভিজন চেপ্টাৰ আছে আমি সেইটো আলোচনা কৰিম। ৰিভিজন তোমালোকৰ 2। এতিয়া চোৱা ৰিভিজন 2টোত আমাক প্ৰথমতেই সুধি দিছে যে, মই এতিয়া তোমালোকক কৈছিলোঁ যে কোনবোৰ ঘন সংখ্যা নহয়, মানে পূৰ্ণ ঘন নহয় সুধিছে কোনবোৰ হয়নে। আমি সেই প্ৰথম প্ৰশ্নটোকে কৰি চাইছোঁ। কি দিছে 1 নম্বৰটোত দিছে আমাক 3757 হয়নে, 3757। গতিকে আমি এতিয়া এইটো কিহেৰেদি বাৰ যাব, এইটো তোমালোকৰ 3 আৰু 7এতো ইয়াক নাযাবই, 3 নাযায় 7এও নাযায়, 11 নাযায়, 13। প্ৰথমে আমি 13 দি দিম, যিহেতু 13 কিয় দিছোঁ জানাই তোমালোকে, যিহেতু মৌলিক সংখ্যা হ'ব লাগিব। তাৰমানে আমি এই যিখিনি আমি কৰিম এতিয়া ইয়াৰ অংকখিনি গোটেইখিনি প্ৰত্যেকটো এটা মৌলিক উৎপাদক হ'ব লাগিব, মৌলিক উৎপাদকেহে কৰিব পাৰিবা। মানে 13টো মৌলিক সংখ্যা যিহেতু, 2 × 26 37 26 যদি হৈ যায় কিমান থাকিব 11 বাকী থাকিলে, 11 বাকী থকা হ'লে 11টো যদি 5ৰ ওচৰত গুচি যায় 115 হৈ যাব। গতিকে 115 হ'বলৈ হ'লে আমাৰ তোমালোকৰ 3 8 × 24 4 কৰিলে 2 104, 115 হ'বলৈ হ'লে আমাক 8 বাৰ যাব, 3 মানে 13 8 গুণ কিমান হ'ব 104 হ'ব। এতিয়া 115ৰ পৰা 104 গুচি গ'লে কিমান থাকিব, আকৌ 11 থাকিব। গতিকে 11টো আমি যদি 7ৰ ওচৰত গুচি যায় তেতিয়া কি হৈ যাব 17 হৈ যাব। 17 হৈ গ'লে তোমালোকৰ 13য়ে 117 কেইবাৰ যাব, তোমালোকৰ 9 বাৰ যাব, 9 13 117। এতিয়া তোমালোকৰ 289ক বাৰ যাব 17 × 17 হ'ব। এতিয়া আমাক সুধিছিলে যে এইটো এটা পূৰ্ণঘন হয় নহয়। তাৰপিছত পূৰ্ণঘন হ'বলৈ হ'লে আমি জানো যে মৌলিক উৎপাদকটো 3টা হ'ব লাগিব, কিউব থাকিব লাগিব। গতিকে আমাৰ এইটো কি আছে 3757 এই সংখ্যাটো আছে তোমালোকৰ 13 × 17 স্কুৱেৰ আছে হয় নাই। গতিকে 3757টো কি হ'ব নোৱাৰে, পূৰ্ণ ঘন সংখ্যা নহয়, পূৰ্ণ ঘন সংখ্যা নহয় দেই, পূৰ্ণ ঘন সংখ্যা কি নহয়, হৈ গ'ল সেইটো। নেক্সট তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটো দিছে আমাক কি যে 3375 হয়নে। আমি 2 নম্বৰ কুৱেশ্যনটো কৰিছোঁ, চোৱা 3375। এতিয়া যিহেতু একক ঘৰত কি আছে আমাৰ 75 আছে, গতিকে 5এদি যাব হয়নে নহয়, 5এদি আমি যাব, 5 6 গুণ 30, 30 হ'লে ইয়াত 3 থাকিলে 3 গুচি গ'ল, 5 7 গুণ 35 হ'ল হয়নে। মানে 7 যিহেতু হ'লগৈ 37ক আমি 5এদি যাব, 5 7 গুণ 35 হয় নহয়, 7 বাৰ গ'ল। আকৌ 2 থাকিলে 37ত 2 বাকী থাকিলে 35 হৈছে, যিহেতু ইয়ালৈ গুচি গ'ল 25 হ'ল, 5 5 গুণ 25 বুজি পাইছা চবে। 5 6 কেইবাৰ যাব, 5 গুণ 5 হ'ল, ইয়াত 5 হৈছে, 1 এটা থাকিলে 1টো ইয়ালৈ গুচি গ'ল 17 হ'ল। তাৰপিছত 5 তোমালোকৰ 3 গুণ 15, 2 থাকিলে 2টো ইয়ালৈ গুচি গ'ল, 5 5 গুণ 25। এতিয়া আকৌ 5 যাব, 5 2 গুণ 10 আৰু ইয়ালৈ 3 গুচি গ'ল, 5 7 গুণ 35। এতিয়া কি হৈ যাব 3 3 গুণ 9 3 হ'ল। গতিকে আমি এতিয়া কি দেখিছোঁ এতেকে 3375 এই সংখ্যাটো কি হ'ব, 5 3টা আছে, 3ও 3টা আছে, গতিকে এইটো কি হ'ব হৈ আছে মৌলিক উৎপাদক কিউবত আছে, গতিকে ই কি হ'ব, ই হেৰি হয় মানে পূৰ্ণঘন হয়। গতিকে 3375 সংখ্যাটো পূৰ্ণঘন হয়, সংখ্যাটো পূৰ্ণ
ঘন সংখ্যা হয় হয়নে সেইটো হৈ গ'ল নেক্সট আছে আমাৰ কিমান 332 আছে ন এইটো 3 নম্বৰ অংকত আছে 3 নম্বৰ অংকত আছে 3332 হয়নে আমি এইটো কৰিবলৈ কি কৰিব লাগিব 2 যেহেতু একক অক্ষত 2 আছে গতিকে 2 যাব 2 গুণ 2 হ'ল আকৌ তোমালোকে ইয়ালে 1 গুচি গ'ল 12 হ'ল 2 6 গুণ 12 হ'ল আকৌ ইয়ালে গুচি গ'ল 2 6 গুণ 12 আকৌ 2 6 গুণ 12 হয়নে এইটো যাব 2 যাব 2 8 গুণ 16 2 3 গুণ 6 2 3 গুণ 6 হয়নে ইয়াক কিহে যাব তোমালোকৰ 7 দি যাব নেকি 7 গুণ 7 হয় তাৰপিছত তোমালোকৰ 1 গুচি গ'ল ইয়ালে 1 গুচি গ'ল তোমালোকৰ 13 হ'ল 13 হোৱাৰ লগে লগে তোমালোকৰ 7 13টো নাযাব দুবাৰ গ'লে 14 হ'ব 13 ডাঙৰ হৈ যাব নহ'ব এবাৰে যাব 7 গুণ 7 6 বাগি দিলে 6 দিলে গুচি গ'ল 7 9 63 হ'লনে এইটো হ'ব আৰু নাযায় এবাৰ 3332 এইটো আমি পালোঁ কিমান 2 দুটা 7 এটা আৰু 119 হয়নে নহয় গতিকে ইউ এটা কি নহয় পূৰ্ণ ঘন নহয় এতেকে টো পূৰ্ণ ঘন নহয় দেই পূৰ্ণ ঘন সংখ্যা নহয় নেক্সট আছে কিমান আমাৰ 4096 4096 হয়নে 4096 আমি এইটো কৈ চাম 4096 টো কৈ চাম তাক আমি কৰিবলৈ তোমালোকে কেনেকৈ কৰিব লাগিব ইয়াক আমাৰ যেহেতু 6 আছে তলত একক অক্ষত গতিকে 2 যাব 2 20 হ'ব 2 4 গুণ 8 হ'ব হয়নে 2 4 গুণ 8 ইয়ালে গুচি গ'ল 9 গুণ 16 আকৌ 2 যাব 2 10 2 গুণ 4 2 4 হয়নে আকৌ 2 যাব 2 5 গুণ 10 2 গুণ 2 2 গুণ 4 আকৌ 2 যাব 2 গুণ 4 তাৰপিছত তোমালোকৰ ইয়ালে গ'ল 2 5 গুণ 10 2 6 গুণ 12 হয়নে 2 যাব 2 গুণ 2 2 গুণ 4 2 গুণ 16 তাৰপিছত 2 যাব 2 6 গুণ 12 2 6 গুণ 8 আকৌ 2 যাব 2 32 আকৌ 2 যাব 2 16 আকৌ 2 যাব 2 8 আকৌ 2 যাব 2 4 আকৌ যাব 2 2 হয় নহয় সব আমাৰ এই সংখ্যাবোৰ কৰোঁতে কিন্তু সবে মৌলিক সংখ্যা দিব লাগিব দেই সেইটো কেতিয়াও ভুল নকৰিবা আমি মৌলিক সংখ্যাখিনি বুজি ল'বা আমাৰ মোৰ নেক্সট ভিডিঅ'ত নহয় যোৱা ভিডিঅ'ত তোমালোকক দি থোৱা আছে মই মৌলিক সংখ্যা কোনখিনি হ'ব লাগে গতিকে মৌলিক সংখ্যা মানে আমাৰ অকল উৎপাদকটো আৰু সংখ্যাটো নিজে এইটো মানে হ'ব লাগিব মৌলিক সংখ্যা সেইবিলাককে কয় দেই মানে আমি 2টো যেনেকৈ পূৰণ কৰিলে আমি 1 আৰু তোমালোকৰ সংখ্যাটো নিজে 1টো থাকিব আৰু সংখ্যাটো নিজে থাকিব তাৰ বাহিৰে আৰু বেলেগ উৎপাদক নাথাকিব গতিকে সেইবিলাককে মৌলিক সংখ্যা বুলি কওঁ তেনেকুৱা সংখ্যালৈ আমি এইবিলাক কৰিব লাগিব দেই প্ৰাইম ফেক্টৰ তাৰমানে এতিয়া আমি চোৱা এতিয়া আমি এইখিনি পালোঁ ন পোৱাৰ পাছত আমি এটা লিখিব লাগিব কি বুলি এটা আমি দেখিলোঁ যে 4096টোত আমি দেখিছোঁ কেইটা আছে 2 এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা 7 8 9 10 11 12টা আছে গতিকে আমাৰ 2 12টা আছে 2 12টা আছে মানে আমি গম পালোঁ যে এইটো তিনিটাকৈ আমাৰ 4 বাৰ আছে 3 4 গুণ 12 যিহেতু গতিকে ই এটা কি হ'ব পাৰে পূৰ্ণ ঘন সংখ্যা হয় দেই 4096 সংখ্যাটো পূৰ্ণ ঘন হয় হ'ল সেইটো এইকেইটা আমাক 1 নম্বৰ কুৱেশ্যনটো কমপ্লিট হৈ গ'ল এতিয়া আমাৰ নেক্সট আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 2 হয়নে কুৱেশ্যন নম্বৰ 2টো দিছে কি তলৰ সংখ্যাকেইটাৰ ঘনফল নিৰ্ণয় কৰা হয়নে এতিয়া ঘনফল নিৰ্ণয় কৰিবলৈ আমি কি কৰিব লাগিব তোমালোকৰ সেই 19টো যিটো দেখিছা ঘনফল বুলি কৈছে যিহেতু গতিকে আমি কি কৰিম 2 নম্বৰ কুৱেশ্যনটো কৰিবলৈ লোৱাৰ আগত আমি 19টো কিউব কৰিব লাগিব 19ক কিউব কৰিলে আমি এনচাৰটো পাই যাম চোৱা আমি যিহেতু জানো যে 19 কিউব মানে 19 ইনটু 19 ইনটু 19 হ'ব হয় নহয় 19 ইনটু 19 এটা দুটা 19 পূৰণ কৰিলে 361 পাওঁ 361ৰ লগত যদি আমি 19 এটা পূৰণ কৰি দিওঁ তেতিয়া আমি এনচাৰটো পাই যাম 361 আৰু 19 পূৰণ কৰিলে 9 গুণ 9 6 গুণ 54 4 কৰিলে 5 3 গুণ 27 27 32 32 1 1 গুণ 1 6 আৰু 3 9 5 8 6 6 8 5 9 হৈ গ'ল এইটো 6 8 5 9 আমি এইখিনি পাই গ'লোঁ এতিয়া নেক্সট আছে তোমালোকৰ ইটো প্ৰশ্ন আছে আমাৰ তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটো আছে 21ৰ ঘনফল উলিয়াবলৈ দিছে 21ৰ ঘনফল উলিয়াবলৈ আমি 21 কিউব লিখিব লাগিব হয়নে নহয় 21 ইনটু 21 ইনটু 21 হয়নে নহয় 21 দুটা পূৰণ কৰিলে আমি জানো যে 441 হয়নে নহয় 441 ইনটু 21 পূৰণ কৰিলে যিটো হ'ব এনচাৰটো সেইটোৱে পাম আমি তাৰপিছত 441 ইনটু 21 পূৰণ কৰা 144 288 গতিকে এইটো হ'ব তোমালোকৰ 16 আছে 12 কৰিলে 9261 এইটো হৈছে ইয়াৰ এনচাৰ আমি সেইকেইটা পালোঁ বাকী তোমালোকে বাকীকেইটা কৰিব পাৰিবা মই সেইকেইটা কৰি নিদিওঁ কাৰণ সেনেকৈয়ে কৰিবা 23 কিউব লিখিবা
তাৰপিছত 23 23 23 তিনিবাৰ পূৰণ কৰিবা 27 টো তেনেকৈ 27 কিউব লিখি পানি 27 তিনিটা পূৰণ কৰিলে যেটো হ'ব এনসাৰটো সেইটো হ'ব সেইটো আমাৰ এইখিনিতে মই সমাপ্ত দিলো এইকেইটা তোমালোকে নিজে ঘৰত কৰিবা দেই নেক্সট এইখিনি উজুৱে হয় তাৰপিছত নেক্সট আছে তোমালোকৰ 3 নম্বৰ অংকটো তোমালোকৰ 3 নম্বৰ অংকটো তেনেকৈ আমাক কি দিছে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানত কি অংক থাকিব এইটো তোমালোকৰ একেবাৰে সহজ প্ৰশ্ন চাই ল'বা তোমালোকৰ 1 নম্বৰ কোৱেশ্চনটো দিছে কিমান 14 আছে গতিকে এই 14 টোৰ একক অংশত কি আছে চাই লোৱা 14 টো একক অংশত কি আছে 4 আছে যেহেতু আমি 4 টো কিউব কৰি দিম 4 কিউব মানে আমি জানো যে কিমান 4 কিউব মানে 64 হয় নে নহয় এতিয়া 4 কিউব মানে 64 হোৱাৰ কাৰণে এটা এই সংখ্যাটোৰ ঘনৰ একক স্থানত কি থাকিব দিছে নে নহয় গতিকে এতেকে 14 সংখ্যাটোৰ ঘনৰ একক স্থানত কি থাকিব একক স্থানত কি থাকিব 4 থাকিব একক স্থানত 4 থাকিব বুজি পাইছা এই একেবাৰে শেষ সংখ্যাটোক যেতিয়া ঘন কৰি দিবা মানে তিনিটা পূৰণ কৰি দিবা 4 সংখ্যাটো তিনিবাৰ পূৰণ কৰিলে আমি 64 পালো সেই 64 সংখ্যাটোৰ একক স্থানত যেটো থাকিব এই 14 টো কিউব কৰিলেও একেটা সংখ্যাই থাকিব তাৰমানে 4 থাকিব বুজি পাইছা নেক্সট আছে কিমান আমাৰ 18 আমি হেতু চাম চোৱা 2 নম্বৰটো আমাক 18 দিছে এটা 18 ৰ আমি জানো যে একক অংশত কি আছে 18 ৰ একক অংশত কি আছে তোমালোকৰ 8 আছে যেহেতু আমি 8 টো কিউব কৰি 8 কিউব মানে কিমান 512 হয় নে নহয় গতিকে 512 হয় গতিকে 18 ক যেতিয়া কিউব কৰিবা তেতিয়া তাৰ একক স্থানত কি হ'ব সেই সংখ্যাটোৰ একক স্থানত কি থাকিব 2 থাকিব 2 থাকিব দেই বুজি পাইছা 2 থাকিব হৈ গ'ল গতিকে তেনেকৈ তোমালোকে 13 টো কৰি চাব পাৰা 27 টো কৰি চাবা তোমালোকে 13 টো কিউব কৰি দিবা মানে 3 টো কিউব কৰিলে 27 হ'ব নে নহয় 27 হোৱাৰ লগে লগে তাৰ গতিকে 13 ৰ ঘন সংখ্যাৰ একক স্থানতো 7 থাকিব বুজি পাইছা আকৌ তোমালোকে যেনেকৈ 27 টোৰ 7 টো কিউব কৰি দিবা 7 টো কিউব কৰিলে হ'ব 343 343 একক অংশত কি আছে 3 আছে গতিকে 27 টো কিউব কৰিলেও 3 থাকিব বুজি পাইছা হেনেকৈ তোমালোকে কৰিব পাৰিবা দেই এইকেইটা তোমালোকক মই হোমৱৰ্ক হিচাপে দিছোঁ তোমালোকে এইকেইটা মই কৰাই দিছোঁ বাকীকেইটা তোমালোকে নিজেই চেষ্টা কৰিবা এতিয়া আছে তোমালোকৰ কুৱেশ্যন নম্বৰ 4 তাৰপিছত কুৱেশ্যন নম্বৰ 4 টোত আমি কি দেখিছোঁ তোমালোকক দিছে যে তলৰ সংখ্যাবোৰ পূৰ্ণঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰ পূৰণ কৰিব লাগিব প্ৰথম কুৱেশ্যনটোত আমাক দিছে 4 নম্বৰ অংকটোৰ 5324 হয়নে নহয় 5324 এইটো আমি মৌলিক উৎপাদক প্ৰথমতে কৰি ল'ম দেই 5324 এইটোক আমি মৌলিক উৎপাদক কৰি লৈছোঁ প্ৰথম ইয়াক 4 2 যাব যদি একক অংশত 4 আছে 2 2 4 ইয়ালৈ 1 গুচি গ'ল 13 হ'ল 2 6 12 ইয়ালৈ 1 গুচি গ'ল 2 6 12 2 2 4 হয়নে নহয় 2 1 2 2 3 6 2 3 6 2 1 2 হয়নে এটা চোৱা আকৌ আমি ইয়াত কি দেখিম এইটোক তোমালোকৰ 11 যাব 11 × 11 ইয়ালৈ 11 × 2 গুচি গ'ল 2 × 22 11 × 11 হয়নে আকৌ হ'ব 11 11 121 গতিকে এতিয়া আমাৰ হৈ গ'ল তোমালোকৰ 5324 সংখ্যাটোক আমি পাবলৈ কি কৰিম 2 স্কয়াৰ * 11 কিউব হ'ব হয়নে নহয় গতিকে এতিয়া আমাক সুধিছিলে যে এই 5324 সংখ্যাটো পূৰ্ণঘন হ'বলৈ ইয়াক আমাৰ কিহেৰে পূৰণ কৰিব লাগিব গতিকে আমাৰ কি এটা কমি আছে কোনটো সংখ্যা আমি জানো যে পূৰ্ণঘন হ'বলৈ তোমালোকৰ মৌলিক উৎপাদক বিলাক সদায় কিউব হৈ থাকিব লাগিব 11 টো কিউব হৈ আছে কিন্তু 2 টো কিউব হৈ নাই গতিকে 2 এটা কমি আছে সেই 2 ৰে পূৰণ কৰি দিলে আমাৰ এইটো কি হৈ যাব পূৰ্ণঘন হৈ যাব গতিকে 5324 সংখ্যাটো পূৰ্ণ ঘন পাবলৈ ইয়াক 2 ৰে পূৰণ কৰিব লাগিব দেই পূৰণ কৰিব লাগিব হৈ গ'ল হেতু কোৱেশ্চন পাই হৈ গ'ল আমাৰ নেক্সট আছে তোমালোকৰ 3087 হয়নে হেতু কৰি চাম আমি 3087 টো কৰিম দেই 2 নম্বৰ কোৱেশ্চনটো 3087 হয়নে হেতু কৰিছে চোৱা 3087 3 যদি কৰি চাওঁ 3 × 3 0 3 2 6 তোমালোকৰ ইয়ালৈ গুচি গ'ল 3 9 27 হয়নে নহয় এতিয়া চোৱা এতিয়া আমি 3 যাবনে 3 যাব এতিয়া 3 × 3 3 3 3 9 হ'ব 3 × 3 3 3 9 ইয়াত 9 থাকিল 9 হ'ল 1 গুচি গ'ল 12 হ'ল 3 4 × 12 3 3 9 হয়নে আকৌ এটা 7 যাব 7 4 × 28 7 4 × 28 হ'লে 4 28 হ'লে তোমালোকৰ 6 বাকী থাকিলে 6 টালৈ গুচি গ'ল 63 হ'ল 7 9 × 63 তাৰপিছতে 7 7 হয় নহয় এতিয়া চোৱা এটাকে 3087 টোক আমি কি পালোঁ 3 দুটা পালোঁ আৰু তোমালোকৰ 7 3টা পালোঁ গতিকে ইয়াতো ঠিক একেদৰে মৌলিক উৎপাদক 3টো কিউব হৈ থকা নাই মানে আৰু এটা 3 লাগে গতিকে 30 গতিকে 3087 সংখ্যাটো পূৰ্ণ ঘন
পাবলৈ ইয়াক 3ৰে পূৰণ কৰিব লাগিব দেই হৈ গ'ল সেইটো নেক্সট আছে তোমালোকৰ 3125 আছে এতিয়া চোৱা 3125 টো আমি কেনেকৈ কৰিম 3125 চোৱা একেই তেনেকৈ আমি কৰিব পাৰিম তোমালোকৰ 3 নম্বৰ অংকটো চোৱা 3125 হয়নে এটা আমি সেইটো কৰিবলৈ যাওঁতে তোমালোকৰ এটো আমি তোমালোকে জানাই যে একক ঘৰত যেটো 5 আছে গতিকে 5 দি যাব ন 5 6 গুণ 30 ইয়াতে 1 থাকিলে তোমালোকৰ ইয়ালে 2 লে গুচি গলে 12 হ'ব 5 2 গুণ 10 5 5 25 আকৌ তোমালোকৰ 5 যাব 5 1 গুণ 5 ইয়ালে 1 গুচি গল 5 2 গুণ 10 5 5 25 হয়নে 5 যাব 5 2 গুণ 10 5 5 25 আকৌ 5 যাব 5 5 গুণ 25 হয় নহয় গতিকে চোৱা এতিয়া আমি ইয়াত কি দেখিলো যে 3125 টোত আমি দেখিলো 5 কেটা আছে 5 5টা আছে হয় নহয় এর গতিকে আমাক 5 5টা থাকিলে তো নহব 5 6টা থাকিব লাগিব হয়নে নহয় তানে 5 3টা আকৌ 3টা 3টা 6টা হ'ব গতিকে 5 আৰু এটা লাগে গতিকে আমাৰ কি হ'ব 3125 সংখ্যাটো পূৰ্ণ ঘন পাবলৈ ইয়াক 5ৰে পূৰণ কৰিব লাগিব হ'ব 5ৰে পূৰণ কৰিব লাগিব হ'ব নেক্সট আমাৰ কি আছে এতিয়া তাৰ পিছত আছে যে তোমালোকৰ 4 নম্বৰ অংকটো দিছে তোমালোকৰ কি কোৱেশ্চন নম্বৰ 4 টোত আমাক দিছে 648 হয়নে এটা হেতু তোমালোকক মই কৰিবলৈ দিছো নিজে তেনেকৈ তোমালোকে কৰিব পাৰিবা নেক্সট আমি 5 নম্বৰ কোৱেশ্চন লৈ যাম এবাৰ আমি চোৱা 5 নম্বৰ কোৱেশ্চন কি দিছে এটা পূৰ্ণঘন পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটা হৰণ কৰিব লাগিব চোৱা 5 নম্বৰটোত আমাক কি দিছে তোমালোকৰ 5 নম্বৰ অংকটোত প্ৰথমটো দিছে যে 10386 হয়নে হেতু আমাক কি কৰিব লাগিব 3 2 কৰিব লাগিব 2 5 গুণ 10 তাৰপিছত তোমালোকৰ 2 গুণ 2 ইয়ালে গুচি গল 2 8 গুণ 16 তাৰপিছত তোমালোকৰ 2 4 গুণ 8 আকৌ 2 যাব 2 2 গুণ 4 ইয়ালে গুচি গল 2 5 গুণ 10 ইয়ালে 2 9 গুণ 18 2 গুণ 4 আকৌ 2 যাব 2 গুণ 2 2 গুণ 4 হয়নে তাৰপিছত ইয়ালে গুচি গল 2 9 গুণ 18 2 6 গুণ 12 আকৌ 2 যাব বা 3 যাব পাৰিব 3 4 গুণ 12 3 3 গুণ 9 3 2 গুণ 6 আকৌ তোমালোকৰ 2 যাব 2 2 গুণ 4 2 গুণ 2 2 6 গুণ 12 আকৌ তোমালোকে 3 দিব পাৰিবা 3 7 গুণ 21 তাৰপিছতে 3 2 গুণ 6 আকৌ তোমালোকে 3 দিব পাৰিবা 3 2 গুণ 6 ইয়ালে গুচি গল তোমালোকৰ 3 4 গুণ 12 3 8 গুণ 24 2 4 2 2 হয়নে এটা চোৱা আমি এটোত কি দেখিছো 10368 তাত আমি দেখিছো এটোত তোমালোকৰ 2 আছে 1 2 3 4 5 6 7টা 2 আছে 7টা 3 আছে 1 2 3 4টা 3 তোমালোকৰ 4টা আছে মানে 3 3টা আৰু এটা এটো আছে 2 আমাক 6টা হলে আমাৰ তোমালোকৰ 3টাৰ পৰা এটা বাহি আছে 2 এটা আৰু 3টা বাহি আছে গতিকে আমাক 10368 সংখ্যাটো পূৰ্ণ ঘন পাবলৈ ইয়াত তোমালোকৰ 2 এটা বাহি আছে 3টা বাহি আছে 3 দুগুণ কিমান 6 ৰে কি কৰিব লাগিব তোমালোকৰ হৰণ কৰিব লাগিব দেই 6 ৰে তোমালোকৰ পূৰণ কৰিব লাগিব হেতু নেক্সট আমাৰ ইটো চাম তাৰপিছত তোমালোকৰ আছে 2187 এটো আমি কৰি চাম 2187 এটো কৰি চাম আমি 3 যাব 3 7 গুণ 21 হয়নে 3 7 গুণ 21 কৰিলো তাৰ পিছতে তোমালোকে কৰাৰ পিছত ইয়ালে 3 7 গুণ 21 কৰিলো তাৰপিছত কৰাৰ পিছত তোমাৰ 3 2 গুণ 6 হয়নে 3 2 গুণ 6 তাৰ পিছতে ইয়ালে গুচি গল তোমালোকৰ 2 এটা 6 হল সৰি 2 গুচি গল 3 9 গুণ 27 729 হয়নে তাৰপিছত তোমালোকৰ 729 আমি 3 যাব পাৰিব 3 2 গুণ 6 ইয়ালে 3 4 গুণ 12 3 3 গুণ 9 3 যাব 3 8 গুণ 24 3 গুণ 3 আকৌ 3 যাব 3 2 গুণ 6 ইয়ালে গুচি গল 3 7 গুণ 21 আকৌ 3 যাব 3 9 গুণ 27 3 3 গুণ 9 হয়নে এতিয়া আমি হেতুৰ চাবলৈ গলে আমি কি দেখিলো যে 2187 টোক আমি কি দেখিছো 3
কেইটা আছে এটা দুটা তিনিটা তিনি তোমালোকৰ তিনিটা আকৌ তিনিটা আকৌ তিনিটা বাঢ়ি থাকিলে তিনিটা ছটা আছে আৰু সাতটা আছে তাৰমানে সাতটা এটা বাঢ়ি আছে গতিকে 2187 সংখ্যাটো পূৰ্ণ ঘন পাবলৈ ইয়াক 3ৰে হৰণ কৰিব লাগিব গতিকে সেইটো হৈ গ'ল নেক্সট তোমালোকৰ ইয়াৰ পিছত আছে তোমালোকৰ এইটো 5000 আছে তোমালোকৰ তাৰপিছত আছে 8192 এই তোমালোকক এই দুটা মই কৰিবলৈ দিছোঁ সেম তেনেকৈ কৰিবা যোনটো তোমালোকৰ 5000টো কৰিলা মৌলিক উৎপাদক বিশ্লেষণ কৰিলা কৰাৰ পিছত তোমালোকৰ কি আছে শেষত তোমালোকে দেখিবা যোনটো এটা বাঢ়ি থাকিব সিঙ্গলকৈ থাকিব সি এই সংখ্যাটো হৰণ কৰি দিলে হৈ যাব নেক্সট তোমালোকৰ 8192 এইটো তোমালোকে চেক কৰি ল'বা নিজে দেই তাৰপিছতে আমি এতিয়া 6 নম্বৰ কুৱেশ্যনটো কৰিম তোমালোকৰ 6টো কৰিম চাই লোৱা 6টো যদি কৰি চাওঁ আমি 6ৰ 1টো চালে 1331 এইটো চাওঁ তোমালোকৰ 1331 এইটোক আমি কি হ'ব 11 দি যাব 11 গুণ 11 হ'ব তাৰপিছতে তাৰপিছত তোমালোকৰ ইয়ালৈ 2 গুচি গ'ল 2 ঘাং 22 আকৌ 11 তাৰপিছতে আছে 11 × 11 এতিয়া গতিকে আমাক কি দিছে ঘনমূল সুধিছিলে ন ঘনমূল উলিয়া গতিকে 1331ৰ কৰিলে আমি 11 কিউব পালোঁ তো ইয়াৰ ঘনমূল সুধিছে আমাক এতেকে আমি ঘনমূলটো কেনেকৈ লিখোঁ এনেকৈ লিখোঁ গতিকে এইটো 11 হ'ব ইয়াত তোমালোকৰ 3 এটা লিখি দিয়ে এইটো ঘনমূলৰ প্ৰতীক গতিকে এইটো ওলাই গ'ল আমাৰ এনচাৰ নেক্সট আছে কি আমাৰ 1728 হয়নে 1728 চোৱা 1728 2 নম্বৰটো আছে আমি সেইটো কৰি ল'ম আমাৰ এইটো 2 যাব 2 8 গুণ 16 ইয়ালৈ গুচি গ'ল 2 4 গুণ 12 হয়নে তাৰপিছতে 2 4 গুণ 8 আকৌ 2 যাব 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 যাব 2 2 গুণ 4 হয়নে তাৰপিছত তোমালোকৰ ইয়াত 2 2 গুণ 4 হ'ল তাৰপিছত 2 গুণ 2 2 6 গুণ 12 আকৌ তোমালোকৰ 3 যাব 3 7 গুণ 21 3 2 গুণ 6 আকৌ তোমালোকে 2 দিব পাৰিবা 2 36 হ'ব 2 18 2 9 3 3 হয়নে এটা আমি এইটো লিখিব পাৰিম তোমালোকৰ ইয়াত কি আছে তোমালোকৰ 1728 সংখ্যাটো আমি পালোঁ যে 2 কিউব পালোঁ তাৰপিছতে 2 কিউব নহয় 2 ছটা আছে 2 6 হ'ব আৰু তোমালোকৰ 3 কিউব হ'ব হয়নে নহয় 2 6টা আছে 2 to the power 6 আৰু 3 কিউব হৈছে এতিয়া আমাক লাগে কি 1728ৰ ঘনমূল আমি ঘনমূলটো এনেকৈ দিওঁ তোমালোকে জানাই এইটো চোৱা এতিয়া আমাৰ ঘনমূলটো কেনেকৈ উলিয়াম এই যে 2 তোমালোকৰ 2 যে 6টা আছে তোমালোকৰ তাৰ পৰা 2টা আহিব কেনেকৈ 2টা আহিব কাৰণ তোমালোকৰ 2 3টাৰ পৰা যেহেতু আমি এটাকে আনিম ইয়াত 6টা আছে যেহেতু 2 3টাৰ পৰা এটা আহিব আকৌ 2 আৰু 3টা আছে যে সেই 3টাৰ পৰা আহিব এটা আৰু 3টা আছে তাৰ পৰা আহিব এটা গতিকে এইটো ইয়াৰ ঘনমূল হৈছে কিমান তোমালোকৰ 12 হ'ব এনচাৰ বুজি পাইছা এইটো হৈছে তোমালোকৰ 12 নেক্সট চোৱা নেক্সট আছে তোমালোকৰ 2197 টো কৰিম এতিয়া আমি চোৱা 3 নম্বৰটো আছে 2197 টো কৰিছোঁ সেইটো আমি কৰিবলৈ কি হ'লো 3 চাওঁচোন তোমালোকৰ 3 যদি যায় তোমালোকৰ 3 যদি আমি কৰি দিওঁ 3 7 গুণ 21 3 গুণ 9 নাযাব দেই 3 তোমালোকৰ 7 যদি কৰি চাওঁ তোমালোকৰ 7 কৰিলে 7 3 গুণ 21 7 গুণ 7 হ'ব নাযাব যদি দি চাওঁ আমি 13 চাওঁচোন 13 মানে একবাৰ দিলে 13 হ'ল 13 হ'লে তোমালোকৰ 21 পৰা 30 থাকিব 8 হ'ব 8 থকাৰ লগে লগে তোমালোকৰ 89 হ'ব 89 হ'লে তোমালোকৰ 13 13 89 হ'লে তোমালোকৰ 6 বাৰ মান যদি দি চাওঁ 18 কৰিলে 78 তোমালোকৰ 6 বাৰ গ'লে তোমালোকৰ 78 হ'ল নাই 89 আৰু 78 হয়নে 1 থাকিলে ইফালে 1 117 হয় নহয় 117 হৈ গ'ল ইফালে পিছফালে 117 হ'লে 13 9 বাৰ যাব হয়নে নহয় এতিয়া আমি যদি কৰি চাওঁ 13 হ'বনে আমাৰ এতিয়া 2197 মানে হৈছে 13 কিউব এতিয়া গতিকে আমাৰ ইয়াৰ 2197ৰ যদি আমি ঘনমূল লওঁ তেতিয়া কি হ'ব তোমালোকৰ 13 হ'ব এনচাৰ
এইটো হৈছে এনচাৰ হয়নে নহয় নেক্সট হোৱা তোমালোকে বুজি নাই পোৱা যদি মোক কিন্তু কমেণ্টত তোমালোকে জনাবা মই ধুনীয়াকৈ বুজাই দিছোঁ তোমালোকে বুজাবলৈ চেষ্টা কৰিছোঁ তোমালোকে ভালকৈ খালি তোমালোকে ভিডিঅ'টো যদি কোনোবাই বুজি নাপাইছা যোনখিনি বুজি নাইপোৱা তোমালোকে বাৰে বাৰে ভিডিঅ'টো ৰখাই লৈ চাব পাৰিবা আৰু কিতাপখন লগত লৈ ল'বা তোমালোকে তেতিয়া বেছি ভালকৈ বুজি পাবা দেই এতিয়া চোৱা নেক্সট অংকটো 2744 হয়নে 2744টো চোৱা 2744টো কৰি আছোঁ 2744 এইটো একেবাৰে লাষ্ট অংকটো আছিলে 4 নম্বৰটো ইয়াৰ 2744টো 2 এগুণ 2 হয়নে নহয় সেটা তোমালোকৰ যেহেতু 2 মই কিয় দিলোঁ কাৰণ ইয়াত 4 তলত একেবাৰে শেষত একক অক্ষত 4 আছে মানে 2 এগুণ 2 2 3 গুণ 6 ইয়াত 6 হ'লে ইয়ালৈ গুচি গ'ল 2 7 গুণ 14 হয়নে নহয় তাৰপিছতে আৰু 2 গুণ 4 হয়নে নহয় আকৌ 2 যাব 2 6 গুণ 12 ইয়ালৈ গুচি গ'ল 2 8 গুণ 16 তাৰপিছতে 2 6 গুণ 12 আকৌ 2 যাব 2 3 গুণ 6 তাৰপিছতে 2 4 গুণ 8 2 3 গুণ 6 ইয়াৰ 7 যাব 7 4 গুণ 28 হয়নে তাৰপিছতে 7 4 গুণ 28 হ'লে তোমাৰ 6 থাকিব ইয়ালৈ গুচি গ'ল 7 9 গুণ 63 7 × 7 হয় নহয় এতিয়া কি পালোঁ আমি 2744 এটা আমি পালোঁ 2 কিউব × 7 কিউব গতিকে ইয়াৰ ঘনমূল হ'ব 2744ৰ ঘনমূলটো আমাৰ হৈ যাব তোমালোকৰ 2 × 7 মানে 2 3টাৰ পৰা এটা আহিলে 7 3টাৰ পৰা এটা আহিলে গতিকে 14 হ'ব ইয়াৰ কি ঘনমূল হৈ গ'ল এইটো এইখিনি কমপ্লিট হ'ল এটা চোৱা এতিয়া আমি ইয়াত চাম তোমালোকে এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 7 গিটা MCQ দিছে তোমালোকক কেইটামান আমাক MCQ দিছে MCQ গিটা চাই লওঁ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টাকৈ উত্তৰ দিয়া হৈছে শুদ্ধ উত্তৰটো লিখা এটা চোৱা 23 ঘনৰ একক স্থানৰ অংকটো কি হ'ব 23 ঘনৰ একক স্থানৰ অংকটো কি হ'ব বুলি কোৱাৰ লগে লগে আমি 23 একক স্থানত কি আছে 3 আছে 3টোক তুমি কিউব কৰি দিবা 3টোক যদি আমি কিউব কৰি দিওঁ 3 কিউব কৰিলে কি হ'ব 27 হ'ব হয়নে নহয় গতিকে একক স্থানত কি হ'ব 27 হ'লে 7 হ'ব গতিকে ইয়াত 7টোৱে হ'ব ইয়াৰ এনসাৰ গোটেইটোকে কৰিব নালাগে তোমালোকে 3টোক কৰিলে হৈ যাব মই শিকাইছিলোঁ যে এইকেইটা অংক ইয়াত শিকাই থৈছোঁ ওপৰ সেই তেনেকুৱাই তলৰ কোনটো পূৰ্ণ ঘন ইয়াত কোনোবা এটা পূৰ্ণ ঘন সংখ্যা আছে কোনটো হয় চাই ল'বা তোমালোকে আমি দেখিলে তোমালোকে চকুৰেদি গম পাই যাবা মই তোমালোকক কথানি কৈছিলোঁ যে তোমালোকে কমসে কম 20 লৈকে পূৰ্ণ ঘন সংখ্যাখিনি লিখি থবা যেনেকৈ 1 কিউব হ'লে 1 2 কিউব হ'লে 2 কি 8 হ'ব তাৰপিছত তোমালোকে 3 কিউব হ'লে 27 4 কিউব হ'লে 64 এনেকুৱা ধৰণৰ তোমালোকে 20 মান বা যিমানলৈকে 40 মানলৈকে পাৰিলে তোমালোকে লিখি থৈ দিবা ভালকৈ দেই তেতিয়া তোমালোকে সেই বস্তুখিনি যদি তোমালোকৰ মনত থাকি যায় তেতিয়া তোমালোকে পৰীক্ষাত অহা যিকোনো প্ৰশ্নই এনেকুৱা ধৰণৰ পাৰিবা তলৰ কোনটো সংখ্যা পূৰ্ণ ঘন বাকীবিলাক আমি যদি কৰি চাওঁ এইবিলাক পূৰ্ণ ঘন নহ'ব কিন্তু এইটো আমি ডাইৰেক্ট চকুৱে দেখিছোঁ কাৰণ আমি জানো যে এইটো 7 কিউব হ'লে মানে 343 হয় গতিকে এইটোৱে হ'ব পূৰ্ণ ঘন আমি জানো কাৰণে মনত ডাইৰেক্ট কৰিব পাৰিছোঁ বাকীকেইটা আমাক কেঞ্চেল মানে এইকেইটা নহয় দেই এটা চোৱা আকৌ তোমালোকক দিছে যে 1000ৰ কি দিছে আমাক এই যে দিছে এইটো কি ঘনমূলটো সুধিছে মানে 1000ৰ ঘনমূল কি হ'ব আমি জানো যে 1000ৰ ঘনমূল হ'ব তোমালোকৰ 10 কিউব মানে হৈছে 1000 হয় নহয় 10 কিউব যদি 1000 হয় তেতিয়া 1000ৰ ঘনমূল কি হ'ব 10 হ'ব এইটো ওলাই গ'ল তাৰপিছত যদি nটো এটা যদি mটো কি হৈছে nৰ ঘনমূল হয় n সংখ্যাটোৰ ঘনমূল দেই তেনেহ'লে nৰ মানটো কিমান হ'ব দিছে এটা চোৱা আমাৰ এটা n সংখ্যা আছে n এটা সংখ্যা আছে হয়নে নহয় এই n সংখ্যাটোৰ ঘনমূলটো আমাক দি দিছে কিমান ঘনমূলটো তোমালোকক দি দিছে আমাক m বুলি দেই এইটো m ঘনমূলটো m তাৰমানে এনেকুৱা ধৰণৰ এই n সংখ্যাটোৰ ঘনমূলটো যদি m হয় তেনেহ'লে nৰ মান কি হ'ব দিছে nৰ মানটো কি হ'ব m কিউব হ'ব লাগিব ন m কিউব হ'লেহে আমি কি লিখিম m বুলি লিখিম m মানে 3টা আছিলে তাৰ পৰা আমি এটা লৈছোঁ বুজি পাইছা কথাটো গতিকে ইয়াৰ হ'ব কি হ'ব তেতিয়াহ'লে তোমালোকৰ m কিউব অপশ্যন নম্বৰ 3টো হ'ব দেই তাৰপিছত চোৱা ইয়াত দিছে কিমান 8ৰ ঘনমূল 27ৰ ঘনমূল আৰু 64ৰ ঘনমূল এইটো তোমালোকৰ MCQ হয় চোৱা সেইটো আমি কেনেকৈ কৰিম চোৱা এইটো প্ৰশ্নটো মই তোমালোকক দেখুৱাই দিছোঁ কৰি দিছে কিমান এনেকৈ ধৰণে দিছে 8ৰ ঘনমূল প্লাছ তোমালোকৰ 27 প্লাছ 64 মই তোমালোকক এইখিনি যে তোমালোকক মুখস্থ কৰিবলৈ দিছিলোঁ বা লিখি পিনি তোমালোকে মনত ৰাখিব দিছোঁ সেইটো কাৰণে তোমালোকে এইখিনি যে এইটো যে পৰীক্ষাত আহিব বেলেগ নাহিব কথা নাই 8ৰ ঘনমূল কিমান 2 প্লাছ 27ৰ ঘনমূল কিমান 3 64ৰ ঘনমূল 4 গতিকে যোগ কৰাচোন কিমান হ'ব 5 5 আছে কিমান 9 গতিকে এনচাৰ 9 আছে নে চাওঁ আছে 9 গতিকে অপশ্যন নম্বৰ 4 হ'ব এনচাৰ হয়নে নহয় গতিকে আজি আমি তোমালোকৰ লগত কথা পাতিলোঁ আলোচনা কৰিলোঁ ৰিভিজন 2টো হয়নে ৰিভিজন 2টো গোটেইটো আমি সম্পূৰ্ণকৈ আলোচনা কৰি দিলোঁ তোমালোকে যদি কোনোবা নতুনকৈ মোৰ চেনেলত আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এনেকুৱা ধৰণৰ ভিডিঅ' পোনপ্ৰথমে পাই থাকিবলৈ তোমালোকে লগতে বেল আইকনটো টিপি থৈ দিবা আজিলৈ আহোঁ ধন্যবাদ